নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় ভালে আছে সকলোৱে। তো বনুৱা নিকল আত্মনিৰ্ভৰশীল অসম অভিযানৰ এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। তো আমাৰ চিফ মিনিষ্টাৰ ছাৰে CM ছাৰে প্ৰেছ কনফাৰেন্সত যোৱাকালিয়ে আত্মনিৰ্ভৰশীল অসম অভিযানৰ বিষয়ে কেইটামান কথা কৈছে। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই লওক, তাৰপিছত মই কৈ আছোঁ। তো ভিডিঅ'টো ইম্পৰ্টেণ্ট ভিডিঅ' হয়, অলপো স্কিপ নকৰিব, নহ'লে একো বুজি নাপাব। পিছত আপোনালোকে উল্টা পাল্টা কমেণ্ট কৰি থাকে। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে প্ৰথমত চাই লওক। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান। আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকা আমি সহায় বা সাহায্য আমি দিম। আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ সাহায্য আৰু 1 লাখ টকা ঋণ। কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব। তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব। 2 লাখ টকালৈকে যোৱাৰ 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ। তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম অক্টোবৰ মাহত। কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে, বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰো ভাল কাম কৰাৰ কাৰণে, সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ। আৰু CM ফেলোসকলে এই ৰাজ সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু ৰাজ সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে, ফলো আপ কৰে। এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM AAA পোৱা যুৱক যুৱতীয়ে চিৰিয়াছলি কাম কাজ কৰা দেখা পায়। ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে। এই 2 লাখ টকা চিড কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনে এই প্ৰক্ৰিয়াটো চলি থাকোঁতে আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলো, আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে, ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলো। 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম। তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিকেলি মেছেজো আমি তেওঁলোকক পঠাই দিম। তেওঁলোকে মোবাইলত মেছেজো পাব, সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব। ফ্ৰেণ্ডসকল, চিফ মিনিষ্টাৰ ছাৰৰ ভিডিঅ'টো আপোনালোকে চাইছে। তো ভিডিঅ'টোত এইটোৱে ক'লে যে এই 2 লাখ টকা যিটো আঁচনি, এই 2 লাখ টকাৰ পৰা 1 লাখ টকা ৰাজ সাহায্য দিব আৰু 1 লাখ টকা আপোনালোকক ঘূৰাই দিব লাগিব 5 বছৰত এটা সৰু সৰু ইনষ্টলমেণ্টত, যিটো কোনো ধৰণৰ ইণ্টাৰেষ্ট দিব নালাগে। অৰ্থাৎ 4,000 মান্থলি যদি 4,000কৈ হয় তেন্তে 5 বছৰ ক্লিয়াৰ হৈ যাব, এনেকুৱাকৈ ক'লে চিফ মিনিষ্টাৰ ছাৰে। তো এটা সৰু ইনষ্টলমেণ্ট, যিটো ইনষ্টলমেণ্ট একেবাৰে সৰু হয়, সকলোৱে দিব পাৰিব। তো 2 লাখ টকা দিব, তাৰ ভিতৰত 1 লাখ টকা আপোনালোকে ৰাজ সাহায্য এইটো দিব নালাগে আৰু 1 লাখ টকা এইটোৱে 5 বছৰত মানে 4,000 4,000 3,000 এনেকৈ কৈ আপোনালোকে ইনষ্টলমেণ্টটো ঘূৰাই দিব পাৰিব। 5 বছৰ সময় ল'ব আৰু ইয়াতে কোনো ধৰণৰ ইণ্টাৰেষ্ট দিব নালাগে। তো এইটোৱে কৈছে। আৰু ইয়াৰ পৰিৱৰ্তে যে ইয়াৰ আগৰ বছৰ 25,000 যুৱক যুৱতীয়ে লাভ কৰিছে যিটো 1 লাখ টকা, তো এই বছৰত সিহঁতক দিব অক্টোবৰ মাহৰ কথা কৈছে, যে এই বছৰত এই 25,000 যুৱক যুৱতীক যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছে, সিহঁতে নেক্সট 1 লাখ টকা এই বছৰ অক্টোবৰ মাহতে লাভ কৰিব, এনেকৈ কৈ ক'লে ভিডিঅ'টোত। আপোনালোকে চাইছে ভিডিঅ'টো, কাৰণ ভিডিঅ'টো যদি নাচায় তেন্তে আপোনালোকে উল্টা পাল্টা কমেণ্ট কৰিব। তো ভিডিঅ'টো আগতে ভালদৰে চাই ল'ব। তো ফ্ৰেণ্ডসকল, আৰু যিসকলে এই বছৰ নতুন এপ্লাই কৰিছে সিহঁতৰো কথা কৈছে যে এই বছৰত এটা টাৰ্গেট, যে ইয়াৰ আগৰ বছৰ 25,000 যুৱক যুৱতীক দিছিল 1 লাখ টকা, তো এই বছৰত 75,000 যুৱক যুৱতীক
আৰু নেক্সট 1 লাখ টকা কিস্তি প্ৰদান কৰিব এই আত্মনিৰ্ভৰশীল অসম অভিযান। এইটোৱে কৈছে চিফ মিনিষ্টাৰ ছাৰে যে লাহে লাহেকৈ এইটো 2 লাখ যুৱক যুৱতীক লৈ প্ৰদান কৰিব এই চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ আঁচনি। তো 2024-ত 25,000 যুৱক যুৱতীক দিছিল 1 লাখ টকা আঁচনি। তো এই বছৰত যিসকলে চিলেকশ্যন হ'ব চাগে 75,000। তো টোটাল 1 লাখ যুৱক যুৱতী টাৰ্গেট কৰিব এই বছৰত, এইটোৱে ক'লে। তো ফ্ৰেণ্ডসকল আপোনালোকে এই বছৰত অক্টোবৰ মাহলৈকে ৱেইট কৰক। অক্টোবৰ মাহতে এটা আপডেট পাই যাব, যিহেতু চিফ মিনিষ্টাৰ ছাৰে ক'লে যে অক্টোবৰ মাহত আপোনালোকক টকাখিনি দি দিম যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছে। আৰু CM টিপলে 2.0ৰো অক্টোবৰ মাহতে এটা আপডেট পাই যাব। তো আজিৰ ভিডিঅ'টো CM টিপলে 1.0ৰ কথাও হৈছে, 2.0ৰ কথা হৈছে। এইটো দুদিনমান আগতে এটা প্ৰেছ কনফাৰেন্সত এই ভিডিঅ'টো চিফ মিনিষ্টাৰ ছাৰে ভিডিঅ'টো কৈছে। তো বন্ধু-বান্ধৱীসকল আপোনালোকৰ মোবাইল যিটো নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছে সেই মোবাইলটো এক্টিভ কৰি ৰাখিব, কাৰণ এই মোবাইলত আপোনালোকে বহুত ধৰণৰ আপডেট পাব CM টিপলেৰ ফালৰ পৰা। এইটো আপডেট এইটোৱে দিব, কাৰণ আপোনালোকে যদি চিলেকশ্যন হয় আপডেট অলৰেডি পাই যাব। আৰু কিবা সিহঁতে যদি ভেৰিফিকেশ্যনো কৰিব আহে তেন্তে আপোনালোকক কণ্টেক্ট কৰিব। তো সেইবাবে কৈছোঁ যে আপোনালোকৰ মোবাইলটো এইটো মাষ্ট বি আপোনালোকে এক্টিভ কৰি ৰাখিব, নতুবা আপোনালোকে কোনো আপডেট নাপাব। তো আপোনালোকৰ মোবাইলটো এক্টিভ কৰি ৰাখিব। তো ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিঅ' আছিল। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।